নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনন দিয়া ব্লগ। আজি মানে পুনৰ গৰু বিহু আৰু আপোনালোকক দেখুৱাইছোঁ গৰু বিহুৰ উপলক্ষে ৰাতিপুৱা আহি পাল নিহালদেৱ আমাৰ ঘৰত আৰু এইফালে প্ৰসেনজিৎ আৰু মই তৈয়াৰী কৰি আছোঁ মানে গৰুক মাৰিব লাগিব না, এইবিলাক মানে পূৰা একদম ৰেডি কৰি আছোঁ সুন্দৰকৈ আৰু আপোনালোকক এইটো বনাই কিনে সুন্দৰকৈ দেখুৱাই দিম না কি প্ৰসেনজিৎ। আৰু এইফালে পূৰা একদম কি কৰিবলৈ ধৰিছে, এয়া মুখ হাতটো ধুই নাই মানে খুব ৰাতিপুৱাই ভিডিঅ'খন আৰম্ভ কৰি ল'লোঁ। এতিয়া দেখুৱাই আছোঁ বাৰু কাৰ্যক্ৰম। গতিকে আমাৰ ৰেডি প্ৰসেনজিৎ, ৰেডি না? আৰু তৰা মানে পূৰা একদম ঘুমেৰ পৰা উঠি কিনে একদম মুখ ধুব গৈ আছে আৰু এইবিলাক সুন্দৰকৈ খুলি লৈ আহক। এইটো ৰেডি, এইটো পুৰণি বস্তুটো এইটো ফেলাই দিব লাগিব আৰু নতুন বস্তুটো লগাই দিব লাগিব। যিহেতু গৰু বিহু নিহাল কিয় আহি আছে, ইয়াত লগাই দিলোঁ আৰু এতিয়া দিলোঁ পাকঘৰত। হা উৰি বাবা, অ' ৰামপাৰ হাৱা পূৰা একদম হাৱা আহি আছে আৰু এতিয়া গেটত দি আছোঁ আৰু না কি বস্তু তোরা মুখ হাত ধোয়া হয়ে গেল, গা পা ধু সুন্দরকে খানা চানা বনাও। আজি বোলে তোরাই খানা বনাব, তোরা মাছ তোরাৰ হাতত খানা খাম সুন্দৰকে। আৰু আবেলিতো যাবই লাগিব পূজাত। চাওক নিহালদেৱ ৰেডি না? বাহ ৰেডি, বাহ বঢ়িয়া। তো বন্ধুসকল একদম গৰু আহি পাল। যিহেতু গৰু বিহুৰ দিনাখন মানে গৰুক মানে গা ধুৱাব আৰু এই যা 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 গৰু মাৰিব যা বসি যাই। হ্যাঁ এটা দেখুৱাই আছোঁ ৰেডি একদম। যিহেতু গৰু বিহু গৰুক গা ধুৱাই আছে সুন্দৰকে। এই বোলে বন্ধু ভাই গৰু আনিছে, গৰু এই বোলে এই চাইকেল পাছাও এই বন্ধু ক'ত গৰু গা ধুৱাব? ঐ ইফালে ধুৱাব। বাহ এতে ধুৱে দেই। হেপী গৰু বিহু, মাৰ হেপী গৰু বিহু। বেছি মাৰিব লাগিব গৰু বিহু। আৰু তাৰে আমাৰ গৰুৰ সৈতে আমি সকলোকে মানে বিহুৰ শুভেচ্ছা জনালোঁ। এয়া চব সুন্দৰকৈ গা ধুৱাই দিলে গৰুক আৰু গৰু মাৰা হ'ল আৰু বিচিকো মাৰা হ'ল। হেপী গৰু বিহু। তো বন্ধুসকল আমি গৰু মাৰি আহিলোঁ আৰু সপন দাই পূৰা একদম গৰু লৈ গৈ আছে মানে গা ধুৱাব আৰু গৰু মাৰি দিব নে কি সপন দা? আৰু লাও খা বেঙেনা খা মানে বছৰে কি বাঢ়ি যা, এইবিলাক মানে ক'বলৈ ভুলি গ'লোঁ নহয়। সপন দাক দেখি কিনে মানে মনত পৰি গ'ল। এয়া গৰু মাৰিব এতিয়া। মানে প্ৰথমতে লগ পালোঁ আমাৰ ভিনে কেনেকুৱা খবৰ? বাই ক'ত বাই অহা নাই? এইফালে তৰা আহিছে, এষ্টিকা আহিছে।
কেনেকুৱা লাগিছে চাই কিনে আৰু তোৰাটো প্ৰথমবাৰ কেনেকুৱা লাগিলে সাতবাৰ বেছি আছে ভয় লগা নাই নেকি প্ৰথমবাৰ হিচাপে লগা নাই বাপৰে এয়া চাওক মানুহৰ সমাগম বাপৰে চাওকচোন ইমান মানুহৰ ভিৰ বাপৰে বাপ তো বন্ধুসকল এতিয়াতো শেষ মানে ঘৰত অলপ মিঠাই লৈ কিনে যাম বাৰু ঘৰলৈ নেকি এয়া চাওক মানে ইমান ভিৰ আছিলে তো বন্ধুসকল ধুনীয়াকৈ সুন্দৰকৈ লৈ ল'লোঁ আইচক্ৰীম এতিয়া মজাকৈ খাম তোৰাটো চেলেকি ল'লেই এই এসি কা ইয়াৰ কি মানে আইসক্রিম পাইলে ফুর্তি লাগছে নাকি পুরি গেল বাহ ऐसा সুন্দর কে মজা খাম কাক লাগে ले लिया हां ধরতি লো তব নো কল ফাইনালি লৈ ললো এই কি ফেল দে হ্যাঁ আয়ুষ খাও পাল বাবা ইমান ঠান্ডা রুটি খাইলো ও পুরি গেল কিংগা পুরি লাইউস সর্বনাশ দেখ বরফর দৌড়ে হে আইসক্রিম যে না লাগে না এটা কিন্তু হ্যাঁ কিন্তু দেখার হলে সেই টেস্টি যে লাগে না সেই ঠান্ডা না রে কেঙ্কা লাগিল ভাল কল সুন্দৰকে মানে যেহেতু নতুন বছৰ আহিল সেইকাৰণে বিচনী লৈ ললো বাৰু কেনেকুৱা লাগিলে মানে জোৰা 50 টকাকে এই খৰিৰ দোকানত আহিবি আৰু সুন্দৰকে বিচন লৈ যাবি মানে তাল পাতৰ লাগে না বাহৰ লাগে মানে সব ভেৰিয়েণ্ট পাই যাব ইয়াত আৰু ইয়াত চাওক একদম মানুহৰ ভিৰ লোকল মানে মেলাৰ পৰা আহিলোঁ যিহে মানুহ চাওকচোন মানে তোৰাহঁতে খোজকাঢ়ি আহিছে ইহঁতে সোনকালে হা বাইক কাৰ বাইক তাকে লগ পাইছে আৰু আৰু এইফালে চাওক আমি একদম ভিৰৰ মাজত একদম ঠেলি আহিছোঁ না এই মানে খোজকাঢ়ি আহিছে একদম এই যে মেইন ৰোডৰ গেট দিয়া আচ্ছা বুদ্ধি আছে সিহঁতৰ আৰু আমি স্প্ৰিং খাই আছোঁ এতিয়া তোৰ কাৰণে কেনেকুৱা লাগছে কি পুৰিল সৰ্বনাশ এইটো এটা আছে এইটো মাৰ কাৰণে লৈ যাওক তো বন্ধুসকল সুন্দৰকৈ বহি ল'লোঁ খাবলৈ মা সুন্দৰকৈ এইফালে চাওকচোন মানে ভাতৰ লগত কি আছে দালি আৰু কি ভোলৰ লগত মাছ চাওক একদম ডাঙৰ মাছ টেঙাকণ বাবাৰ আৰু মা সুন্দৰকৈ আৰু এইফালে তোৰা টেষ্টিং কৰিছিলে কৰা নাই একদম টেষ্টি হৈছে ভোল আৰু মাছটো বাহ আৰু বাইদেউ এই জলদিব খাই লওঁ একদম বঢ়িয়াকৈ খাম পুরো মজা খাম একদম একদম তো এনেহে ক'লোঁ আচল বস্তুটো খোৱাই নাই আচ্ছা এইটো মাছ তোরা সেই কড়া করে সুন্দর করে একদম মজা আছে না বাহ ও বাইদেউ কি করে থাকা ভাত খা চলি খা বাবা নাখায় নেকি বঢ়িয়া আছে আছে কোনে বনাইছে বাইদেউ না তোরা বনাইছে ভোলৰ মাছ হা তোরা বনাইছে না এইটো তোৰাহে বনাইছে কোনে বনাইছে কতই তোরা বনাইছে বাচাৰি নিজের নাম কৰিব চাই নেকি হা